গুৱাহাটীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডক্টৰ দণ্ডিনাথ চৌধুৰী আৰু ডক্টৰ পাৰুল চৌধুৰী সোঁৱৰণী উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ ৰাইজৰ উপস্থিতিত বিজয়ীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উপন্যাস পাণ্ডুলিপি অন্তেশপুৰৰ বাবে ধুবুৰী বিলাসীপাৰা নিবাসী ববিতা কলিতাই প্ৰথম পুৰস্কাৰৰ লগতে বিন্দু সাহিত্য বঁটা ৫ লাভ কৰে। মানপত্ৰ, স্মাৰক, গামোচা, কিতাপৰ টোপোলা আৰু নগদ ২৫,০০০ টকা প্ৰথম পুৰস্কাৰ প্ৰাপ্তক প্ৰদান কৰা হয়। উক্ত প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত পাণ্ডুলিপি বগেজৰীৰ বাবে গুৱাহাটী ভৰলুমুখ নিবাসী মঞ্জুৰাণী বৰ্মন আৰু যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ যোৰহাট লক্ষী সন্দিকৈৰ চেৰী ফুলৰ দেশত তুমি পাণ্ডুলিপি আৰু মুক্ত আকাশ পাণ্ডুলিপিৰ বাবে গায়ত্ৰী গোস্বামীক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে বিন্দু আলোচনীৰ জন্ম লগ্নৰে পৰা বিন্দু আৰু বিন্দু স্মাৰ্টৰ সৈতে জড়িত হৈ নিষ্ঠা আৰু সততাৰে সমাজ সাহিত্য সংস্কৃতি জগতত কাম কৰি অহা নিৰ্বাচিত ৭গৰাকীকৈ লোকক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হয়। সেই অনুসৰি দৰঙৰ বৰদলগুৰিৰ ডক্টৰ স্নেহলতা অধিকাৰী চহৰীয়া আৰু মাজুলীৰ কৃষ্ণা দাসক বিন্দু যুগপ্ৰভা বঁটা, ৰঙিয়াৰ উজ্জ্বল ডেকা আৰু ওদালগুৰিৰ পানেৰী নিবাসী লেখক জ্যোতিপ্ৰসাদ কলিতা বিন্দু সৌষ্ঠৱ বঁটা, চিপাঝাৰৰ ধৰণীধৰ নাথ আৰু অনিমা চহৰীয়াক বিন্দু প্ৰজ্ঞান বঁটা তথা বিগত কেইবাটাও সংখ্যাত বিন্দুৰ বেটুপাত শুৱনি কৰি আলোচনীখনক এক অন্যান্য মাত্ৰা প্ৰদান কৰা নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষণাৰ ছাত্ৰী জেৰিনা বৰুৱাক মিছ বিন্দু সন্মান প্ৰদান কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাৰ লগতে বিশিষ্ট অতিথি হিচাপে সাহিত্য অকাডেমী বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা, নিৰ্দিষ্ট বক্তা হিচাপে উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ ১৪ নং সমষ্টিৰ পাৰিষদ মঞ্জু বৰাই ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত ডেকা, জ্যেষ্ঠ অধিবক্তা ৰাম শইকীয়া, প্ৰাগজ্যোতিষ কাকতৰ প্ৰচলন সচিব ঘনশ্যাম শইকীয়া, জ্যেষ্ঠ সাংবাদিক কৈলাশ চৌধুৰী, টংলাৰ সাংবাদিক ফটিক নন্দন ৰাভা, কণ্ঠশিল্পী ঋতুপৰ্ণা গগৈকে ধৰি প্ৰায় ২০০ৰো অধিক লোক উপস্থিত থাকে। দীপালী দাস পাঠকে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বিন্দু স্মাৰ্টৰ সভাপতি অনামিকা কলিতাই আৰু বুলি ভূঞাই বন্তি প্ৰজ্বলন কৰে। ভক্তিমূলক গীত পৰিৱেশন কৰে কালিৰাম বৰুৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী ৰীতামণি ভূঞাই। অনুষ্ঠানত বিন্দু স্মাৰ্টৰ কুহিমেলৰ তৃতীয় মানৰ ছাত্ৰ ৰুদ্ৰ দাসৰ আবৃত্তি আৰু কৃপালী কটকীৰ আবৃত্তি, শ্ৰুতি বৰদলৈৰ পৰিচালনাত ছাত্ৰ ছাত্ৰীসকলে নৃত্য প্ৰদৰ্শন কৰে। বিন্দু স্মাৰ্টৰ অধ্যক্ষ মালবিকা চৌধুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে। বিন্দু স্মাৰ্টৰ অন্যতম উপদেষ্টা মঞ্জুবালা দাসেও সুন্দৰ ভাষণ ৰাখে। শলাগৰ শৰাই আগবঢ়ায় প্ৰমোদ চন্দ্ৰ দাসে। নিউজ ডেস্ক ৰিপৰ্ট, ইত্যাদি A to Z। আৰু সকলোলৈকে মোৰ প্ৰথম আজি যিসকল বঁটা বিজয়ী সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। আমি প্ৰথমৰ পৰা শুনি আহিছোঁ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে মালবিকা চৌধুৰী